কামৰূপৰ সৰুলাহত উদয়নীল মিনি থিয়েটাৰ নাটৰ আখৰাৰ শুভাৰম্ভ। মনন আৰু মনোৰঞ্জনৰ অপূৰ্ব সমাহাৰৰ অভিজাত প্ৰযোজনাৰে 2026-27 ষষ্ঠ নাট্যবৰ্ষৰ উদয়নীল মিনি থিয়েটাৰৰ বিশিষ্ট নাট্যকাৰ তিলক বৈশ্যৰ অহংকাৰ আৰু ৰাধেশ্যাম কলিতাৰ বন্দিনী মল্লিকা নাট দুখনৰ সুযাত্ৰা অভিনয়ৰ শুভাৰম্ভ কৰে। কামৰূপৰ সৰুলাহত উদয়নীল মিনি থিয়েটাৰে 2026-27 বৰ্ষৰ আখৰা গৃহৰ দ্বাৰ মুকলি কৰে সূৰ্যকান্ত চৌধুৰীয়ে। এইবেলি দুখনকৈ ভিন্ন ৰুচিৰ নাট লৈ সাজু নাট্য দলটো। মাংগলিক ৰীতি নীতিৰে আখৰা গৃহ মুকলি কৰাৰ সমান্তৰালভাৱে চলিত বৰ্ষৰ নাটৰ আখৰাৰ শুভাৰম্ভ কৰা হয়। এইবেলি উদয়নীল মিনি থিয়েটাৰে নাট মঞ্চস্থ কৰিব দুখনকৈ ভিন্ন ৰুচি সম্পন্ন সামাজিক নাট। নাট্যকাৰ তিলক বৈশ্যৰ ৰচনা আৰু পৰিচালনাৰে সামাজিক নাট অহংকাৰ আৰু ৰাধেশ্যাম কলিতাৰ ৰচনা আৰু পৰিচালনা কৰা সামাজিক নাট বন্দিনী মল্লিকা। প্ৰতাপ চন্দ্ৰ কলিতা আৰু শশীপ্ৰভা কলিতাৰ প্ৰযোজনাত আৰু মনোজ কলিতাৰ পৰিকল্পনাত উদয়নীল মিনি থিয়েটাৰে অসমৰ ভিন্ন ঠাইৰ লগতে কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত নাট পৰিৱেশন কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আখৰা গৃহৰ দ্বাৰ মুকলি অনুষ্ঠানত নলিনী প্ৰসাদ শৰ্মা, বিভূভূষণ তালুকদাৰ, দেৱেন কলিতা আৰু উদয়নী বঁটা প্ৰাপক গণেশ চন্দ্ৰ কলিতাই নাট্য দলটোৰ সাংস্কৃতিক যাত্ৰাই অধিক গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হয়, মই প্ৰযোজক হিচাপে আজি মোৰ এই নাট্যানুষ্ঠানৰ বয়স 6 বছৰ। আজি এই সম্পৰ্কে আজি আপোনালোকে আহি সকলোৱে যিখিনি মোক সহযোগিতা আগবঢ়ালে তাৰ বাবে মই চিৰকৃতজ্ঞ। এইখিনি দুখন নাটক লৈছোঁ। স্বনামধন্য নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ বন্দিনী মল্লিকা আৰু নলবাৰী জিলাৰ আমাৰ মতে এইবাৰ নতুন তেওঁ পুৰণা নাট্যকাৰ তিলক বৈশ্যৰ অহংকাৰ। এই দুখনে আমি সামাজিক নাটক এইবাৰ মঞ্চস্থ কৰিম বুলি ভাবিছোঁ। হয়, দৰ্শকে ভাল পাব বুলি আমি আশা ৰাখিছোঁ। দেখা পাইছে আমাৰ হাজো শুৱালকুছি সমষ্টিৰ আমাৰ যিখিনি উচ্চ স্তৰৰ অভিনেতা লক্ষ্য ডেকা, মন্টু কাকতি, ভূপেন তালুকদাৰ আৰু আমাৰ ছোৱালী অভিনেত্ৰী পাকত ৰিংকি ডেকা, বিউটি বৰুৱা আৰু আমাৰ এইবাৰ দুটা থিয়েটাৰৰ নতুন ল'ৰা আহিছে। এজনৰ নাম অংকুৰ আৰু এজনৰ নাম পলাশ। আমাৰ বলিষ্ঠ অভিনেতা এইবিলাক আমি ৰাখিছোঁ। তেওঁলোকে নিশ্চয় তেওঁলোকৰ দক্ষতা কৰি ৰাইজৰ আদৰণীয় হ'ব। ৰাইজৰ মাজত কেতিয়া ওলাব? আমিতো এনে নিয়ম মতে আমি মিনি থিয়েটাৰ আমাৰ পেণ্ডেলৰ ব্যৱস্থা নাই, তথাপিও আমি বিশ্বকৰ্মাৰ পৰা যদি ফিল পাওঁ আমি আৰম্ভ কৰিম বুলি আশা ৰাখিছোঁ। বিশ্বকৰ্মা পূজাৰ পৰা 17 ছেপ্টেম্বৰ। মই সঁচাকৈ সৌভাগ্যৱান। মোৰ 6 বছৰ বয়স, লকডাউনত মই আৰম্ভ কৰিছিলোঁ। সেই লকডাউনৰ পৰাই মই আজি অসমৰ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি ৰাইজৰ মাজত সোমাই যাব পাৰিছোঁ আৰু নাট্যকাৰসকলেও ৰাইজক মনোৰঞ্জন দিব পাৰিছে। আমাৰ অভিনেতাসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰি তেওঁলোকে দক্ষতা প্ৰয়োগ কৰিছে, মই দেখা পাইছোঁ আৰু সেইখিনিয়ে মই মনোবল। ভাল লাগিলে। মোক তেখেতসকলে খুব জোৰ কৰিছিলে। যোৱাকালি গধূলিও ফোন কৰিছিলে, মানে ৰাতি বৰষুণৰ কাৰণে গুৱাহাটীৰ কথাটো জানে, পানীৰ কাৰণে আহিম নাহিম এনেকুৱা এটা ডিচিশ্যনত আহি উপস্থিত হ'লোঁ আৰু তেখেতসকলৰ আজি শুভ মুহূৰ্তত খুব ভাল লাগিলে। আশা ৰাখিছোঁ আগন্তুক বৰ্ষত তেখেতসকলে সফল নাট্য অভিনয় কৰিব পাৰিব আৰু এইখিনিয়ে মই কামনা কৰিছোঁ। নাট উন্মোচন হ'ল। আমি গুৱাহাটীৰ পৰা আহি আজি ইয়াত উপস্থিত হৈ আমি বহুত আপ্লুত হৈছোঁ আৰু এনেকুৱা এটা অনুষ্ঠান আজি প্ৰতাপ কলিতা তেখেতে ইয়াত কৰিব পাৰিছে এনেকুৱা এটা অঞ্চলৰ পৰা, সেইটো সঁচাকৈ শলাগিবলগীয়া আৰু অনাগত দিনতো তেখেতে এনেকৈ এই অনুষ্ঠানটো আগবঢ়াই লৈ যাওক, ইয়াতকৈ উন্নত কৰক আৰু ইয়াৰ ৰাইজে তেখেতক মৰম দিয়ক, আঁকোৱালি লওক। এই অনুষ্ঠানটিক বিভিন্ন অনুষ্ঠান পাৰ্বণত আমন্ত্ৰণ কৰক যাতে তেখেতে আৰ্থিকভাৱে টনকিয়াল হ'ব পাৰে। সেইটোৱে আমাৰ ফালৰ পৰা মানে অনুৰোধ আৰু সকলোলৈকে। অসমবাসী ৰাইজলৈকে এইখিনিয়ে ক'ম যাতে তেখেতক মানে অনাগত দিনবিলাকত যদি গোটেই অসমৰ ৰাইজে এবাৰ হ'লেও এই অনুষ্ঠানটি মাতি পেলাই তেখেতক এটা সুযোগ প্ৰদান কৰে, সেইটো আমি বিচাৰোঁ আৰু হয়তো তেখেতে তেনেকুৱা এটা অৱস্থালৈ উন্নীত হ'ব।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996